অৱশেষত প্ৰকৃত নায়ক নায়িকাৰ কাষত অস্কাৰৰ সন্মান বিশ্বৰ চলচ্চিত্ৰ ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান অস্কাৰ লাভ কৰিছিল দ্য এলিফেণ্ট হুইস্পাৰ্ছ নামৰ তথ্যচিত্ৰখনে দুগৰাকী ব্যক্তিয়ে কিদৰে দুটা হাতীক তুলি তালি ডাঙৰ দীঘল কৰিছিল সেই বিশেষ কাহিনী বৰ্ণিত হৈছিল অস্কাৰ বিজয়ী এই তথ্যচিত্ৰখনত অস্কাৰৰ মঞ্চত স্বল্পদৈৰ্ঘ্যৰ তথ্যচিত্ৰ খিতানত শ্ৰেষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল দ্য এলিফেণ্ট হুইস্পাৰ্ছে তথ্যচিত্ৰখনৰ মূল নায়ক নায়িকা আছিল তামিলনাডুৰ এহাল জনজাতীয় দম্পতি বোমান আৰু বেলি নামৰ দম্পতিয়ে চৰ্চা লাভ কৰিছে অস্কাৰ জয়ৰ পাছত অৱশেষত তথ্যচিত্ৰখনৰ প্ৰকৃত নায়ক নায়িকাই স্পৰ্শ কৰাৰ সুযোগ লাভ কৰিলে অস্কাৰৰ সেই বিৰল বঁটাটো সামাজিক মাধ্যমত ছবিখনৰ নিৰ্মাতা কাৰ্তিকে গুঞ্জাভেলেছে প্ৰকাশ কৰিলে সেই বিশেষ দৃশ্য য'ত দেখিবলৈ পোৱা গৈছে প্ৰকৃত নায়ক নায়িকা বোমান আৰু বেলিয়ে অস্কাৰ স্পৰ্শ কৰি থকা মুহূৰ্ত উল্লেখযোগ্য যে দুটা হাতী পোৱালিতকৈ নিৰ্মিত হৈছিল দ্য এলিফেণ্ট হুইস্পাৰ্ছ নামৰ তথ্যচিত্ৰখন হাতী পোৱালি দুটাৰ এটাৰ নাম ৰঘু আৰু আনটোৰ নাম আম্মু তথ্যচিত্ৰখনৰ প্ৰযোজনা গুৰিত মুংগা আৰু পৰিচালনা কাৰ্তিক গঞ্জাভেলছৰ অস্কাৰ বিজয়ৰ পাছত সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰঘু আৰু আম্মু নামৰ হাতী দুটা লগতে প্ৰশংসা বুটলিছে তথ্যচিত্ৰখনৰ প্ৰকৃত নায়ক নায়িকা বোমান আৰু বেলিও